এয়া চক গন্তি কৰি পেলাই এনেধৰণে বৰ্ডিঙত দিয়া হ'ল আৰু হিটটো খুব ধুনীয়া আচলতে প্ৰথম সপ্তাহত যিটো বৰ্ডিঙৰ যিটো তাপমান এইটো আপোনালোকৰ 35 ডিগ্ৰী লাগে মাছ মাংসৰ ক্ষেত্ৰত লোকেল মুৰ্গী আৰু চীনা হাঁহ এই দুটা বস্তুকে খুব বিচাৰে নমস্কাৰ বন্ধুসকল মই সুদীপ্ত বৰা আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু আজি আমাৰ ঘৰৰ ওচৰত আমাৰ মামী এগৰাকীয়ে মানে নতুনকৈ লোকেল মুৰ্গী ফাৰ্ম এখন আৰম্ভ কৰিছে আৰু মই ইয়াৰ বৰ্তমান পোৱালি লৈ আহিলোঁ এইখিনি পোৱালি আৰু তলতো ইয়াৰ পোৱালি আছে নতুনকৈ আৰম্ভ কৰিব বিচাৰিছে কথাটো হ'ল কি চাওক এয়া হ'ল আমাৰ মানে মামাহঁতৰ পুৰণা ঘৰ আছিলে আৰু এইফালে এয়া ঘৰ বনালে আৰু সেইফালে ডাঙৰ মামাহঁত তালৈ গ'ল গতিকে এইটো ঘৰ বৰ্তমান এনেই পৰি আছিলে পৰি থাকোঁতে এতিয়া কি চিন্তা কৰিলে মামাই যে ৰুম দুটাত লোকেল মুৰ্গী পালন কৰিব পাৰি নেকি আৰু এইফালেও এনেধৰণে জেগা আছে আৰু সিটো ছাইডো ঘৰটোৰ সিটো ছাইডেও জেগা আছে গতিকে ডাঙৰ হ'লে মুৰ্গীখিনি মেলাৰো এটা সুব্যৱস্থা আছে গতিকে চিন্তা কৰিলে যে লোকেল মুৰ্গী মোৰ লগত আলোচনা কৰিলে যে লোকেল মুৰ্গী পালন কৰিব পাৰি নেকি মই ক'লোঁ ঠিক আছে পাৰিব আপোনালোকে তো আজি তেনেধৰণে কাম হ'ল গতিকে মই পোৱালিকেইটা দিব আহিলোঁ মামীক অকণমান মই চিনাকি কৰাই দিম কেনেকৈ মন গৈছে মানে লোকেল মুৰ্গী ফাৰ্মখন কৰিবলৈ তাৰো দুই এষাৰ কথা জানিব চেষ্টা কৰিম মামী নমস্কাৰ আপোনাৰ পৰিচয় দিয়ক অকণমান দিয়ক মোৰ নাম শেৱালি বা ঘৰ 2 নং হেঞ্চাৰ হয় আচ্ছা কেনেকৈ মন গ'ল মানে আচলতে লোকেল মুৰ্গী পালন কৰিবলৈ মন গ'ল মানে আগত দেখি থাকোঁ হয় পালন কৰা হয় আৰু আগতে মোৰ আছিলে বহুত অঁ মানে আগতে আপুনিতো পালন কৰিছিলে হয় আৰু এতিয়া বিশেষকৈ কি হৈছে কৰা নাই আৰু অঁ কৰা নাই মানে এনেই থাকোঁ ঘৰতে সেইকাৰণে কৰিবলৈ মন গ'ল আৰু গ'ল গতিকে এইবাৰ এই ৰুমকেইটাও মানে এনেই পৰি আছিলে সেইকাৰণে ভাবিলে মুৰ্গীকে মানে হেৰি কৰি পেলাই মানে পালন কৰিম বুলি গতিকে ব'লক মই কেনেধৰণে বৰ্ডিং কৰিছে এইখিনিও মই অকণমান আপোনালোকক দেখুৱাই দিছোঁ ব'লক ইয়াত চাওক এনেধৰণে বৰ্ডিংটো কৰি ৰাখিছে আচলতে এইটো 2 ফুটীয়া এটা প্লেন শ্বীট লৈছে চাওক দেখিছেনে এইটো ময়ে কৈছোঁ এনেধৰণে মানে প্লেন শ্বীট আনক প্লেন শ্বীটত মানে যিহেতু আমাৰ ঠাণ্ডাৰ দিন গতিকে ঠাণ্ডাৰ দিনত কি হৈ যায় হিটটো অকণমান বেছিকৈ লাগে সেইকাৰণে এনেকুৱা প্লেন শ্বীটৰ যিটো বৰ্ডিং থাকে বৰ্ডিঙত মানে হিটটো খুব ধুনীয়া হয় গতিকে এনেধৰণে চব বৰ্ডিংটো কৰি লৈছে আৰু এটা 12 ফুটীয়া যদি এটা প্লেন শ্বীট আপোনালোকক হয় 2 ফুট এনেকৈ হাইটটো আছে 200 মানে 2 ফুট আৰু 12 ফুট আছে দীঘল ধৰি লওক 12 ফুটৰ এটা প্লেন শ্বীটত আপোনালোকে মোটামুটি 100 পোৱালি ৰাখিব পাৰে আৰু এনেধৰণে লাইটৰ বাল্ব দিছে আৰু তলত দেখিছেনে ইয়াৰ যিটো তলত দিছে ফলিয়া আৰু ওপৰত পেপাৰ পাৰি দিছে আৰু এনেধৰণে পানীৰ বাচন আচলতে হট 3টাকৈ লাগে ইয়াতে 2টা পানী বাচন আছে আজি সন্ধ্যা আকৌ পানী বাচন আনিবৰ কাৰণে যাব গতিকে হট 3টাকৈ বাচন দৰকাৰ হয় এইটো 30 হ'ব না 1 2 3 4 5 6 এয়া চক গন্তি কৰি পেলাই এনেধৰণে বৰ্ডিঙত দিয়া হ'ল আৰু হিটটো খুব ধুনীয়া আচলতে প্ৰথম সপ্তাহত যিটো বৰ্ডিঙৰ যিটো তাপমান এইটো আপোনালোকৰ 35 ডিগ্ৰী লাগে 35 ডিগ্ৰী তাপমান আপুনি প্ৰথম সপ্তাহত পোৱালিখিনিক দিব চেষ্টা কৰিব আৰু যদি হিটটো ভাল পাই থাকে তেতিয়াহ'লে পোৱালি কোনো কাৰণত থোপা নাপাতে আপোনালোকে চাব যদি থোপা পাতি থাকে তেতিয়াহ'লে গম পাব যে বৰ্ডিঙৰ যিটো মানে তাপমান এইটো কমিছে আৰু তেতিয়া আপুনি কি কৰিব লাগিব লাইটৰ বাল্ব এটা অলপ বেছিকৈ লগাই দিব লাগিব আৰু যদি দেখিব যে একদম পূৰা ঘূৰি ফুৰিছে পূৰা ঘূৰি ফুৰিছে তেতিয়া কোনো অসুবিধা নাই তেতিয়াহ'লে ধুনীয়াকৈ আছে বুলি ভাবিব আৰু যদি আপোনালোকৰ তাপমানটো বৰ্ডিঙৰ বেছি হয় তেতিয়াহ'লে আপোনালোকে চাব পোৱালিখিনি একদম ছাইডত থাকিব বা মুখ মালি থাকিব তেতিয়া আপোনালোকে বুজি পাব যে পোৱালিৰ যিটো বৰ্ডিঙৰ যিটো তাপমান এইটো বেছি হৈছে গতিকে এইখিনি কথা আপোনালোকে চাব খুব ধুনীয়াকৈ আৰু প্ৰথম যিহেতু পানী আপোনালোকে প্ৰথম অহাৰ মোটামুটি 15-20 মিনিট বা আধা ঘণ্টালৈকে পানী খুৱাবৰ কাৰণে চেষ্টা কৰিব আৰু যিহেতু চাওক ইয়াতে কি কৰা হৈছে চেনি পানী দিয়া হৈছে বা ORS পানী দিব পাৰে বা গুড় পানী দিব পাৰে আপোনালোকে মানে এই 3টাৰ ভিতৰত আপোনালোকে যিকোনো এটা খুৱাব প্ৰথম দিনাখন পোৱালিখিনিক এয়া চাওক আৰু মানে গৰম পানী যাতে কুহুমীয়া গৰম পানী খুৱাব ইয়াত পানী 2 এটা খাবৰ কাৰণে আৰম্ভ কৰিছে গতিকে এনেধৰণে আপোনালোকে দিব চেষ্টা কৰিব যদি ঠাণ্ডা পানী দি দিয়ে তেতিয়াহ'লে পোৱালিখিনি ঠাণ্ডাত আহে গতিকে ঠাণ্ডা পাবৰ কাৰণে মানে ঠাণ্ডাটো বেছিকৈ পাই যাব পাৰে গতিকে সেইকাৰণে কুহুমীয়া গৰম পানী খুৱাব চেষ্টা কৰিব এনেধৰণে আপোনালোকে প্ৰথম বৰ্ডিঙৰ যিটো ব্যৱস্থা এইটো আপোনালোকে কৰি ল'ব খুব ধুনীয়াকৈ এয়া হ'ল আমাৰ ডাঙৰ মামাই 2 এষাৰ কয় বোলে শুনো আহক মামা কওক এইটো মোৰ মৰমৰ ভাগিন সুদীপ্ত বৰা ই মোৰ বৰ আপোন ল'ৰা হয় এতিয়া মই ইয়াৰ জৰিয়তে ৰাইজলৈ এটা কথা প্ৰেৰণ কৰিব বিচাৰিছোঁ মই হ'লো এজন
এখন হাইস্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক। মই কালিৰ পৰা এটা কথাই মনত খেলাইছে যে এতিয়া বৰ্তমান মানুহবিলাকৰ চুগাৰ আৰু প্ৰেছাৰ এই দুটা বস্তু খুব বৃদ্ধি পাইছে আৰু কোনো মানুহে শান্তি নোপোৱা হৈছে। চুগাৰৰ দৰৱেই খাব নে প্ৰেছাৰৰ দৰৱেই খাব, ৰক্ষা নাই। সেইকাৰণে এতিয়া ৰাইজে মাছ মাংসৰ ক্ষেত্ৰত লোকেল মুৰ্গী আৰু চীনা হাঁহ এই দুটা বস্তুকে খুব বিচাৰে। বজাৰত এতিয়া চীনা হাঁহ আৰু লোকেল মুৰ্গীৰ মাংস অত্যন্ত মানে বিক্ৰী হ'বলৈ ধৰিছে। গতিকে এতিয়া মোৰ মনত এটা কথাই খেলাইছে, মই মোৰ সৰু ভাইটোৱে এখন লোকেল মুৰ্গীৰ ফাৰ্ম খুলিছে আৰু লগতে মই এখন চীনা হাঁহৰ ফাৰ্ম খুলিম বুলি মনতে কল্পনা কৰিছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব, ময়ো যাতে চীনা হাঁহৰ ফাৰ্মখন সুন্দৰকৈ খুলি ৰাইজক যোগান ধৰিব পাৰোঁ, এইটো মোৰ মনৰ কামনা। আপোনালোকে আশীৰ্বাদ কৰিব। নমস্কাৰ। গতিকে মমাৰ মনৰ কথাখিনি ক'লে আচলতে এই চুগাৰ প্ৰেছাৰটো হয় আমাৰ মানুহৰ চবৰে হ'বলৈ লৈছে। মানে আজি আপুনি মামা কিমান বছৰ হ'ল মানে ৰিটায়াৰ হোৱা? মোৰ ৰিটায়াৰ হোৱা 14 বছৰ। 14 বছৰ মানে 14 বছৰ ৰানিং হ'ল। আৰু এইটো ঘৰ প্ৰকৃততে মামাহেঁতে বনাইছিলে আৰু মামাৰ ঘৰ এতিয়া সেয়া তালে মামা মানে ইয়াৰ পৰা ওলাই গ'ল যিহেতু, আৰু ঘৰটো এনেই পৰি আছিলে, সেইকাৰণে এইখিনিত লোকেল মুৰ্গী কৰিছে। আৰু মামাই চীনা হাঁহৰ যিখন ফাৰ্ম মানে কৰিব, এইটো এটা খুব মানে ভাল লগা খবৰ। আচলতে আমাৰ ইয়াতে চীনা হাঁহৰ ফাৰ্ম নাই, গতিকে ফাৰ্ম আকাৰে মামাই কৰাৰ এটা পৰিকল্পনা কৰিছে। এইটো তাৰ কাৰণে মই মানে মামাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শুভেচ্ছা জনাইছোঁ, যাতে যেনেধৰণে ভাবিছে তেনেধৰণে এই ফাৰ্মিং ব্যৱসায়ত আচলতে উপকৃত হ'ব বুলি মই আশা কৰিছোঁ। আৰু মামাৰ যোগেদি আপোনাক এখন মানে চীনা হাঁহৰ ফাৰ্মৰ ভিডিঅ'ও মই দেখুৱাবৰ কাৰণে মই আগ্ৰহী। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। মামীহঁতে যেনেধৰণে আশা কৰিছে তেনেধৰণে সফল হওক তাৰে কামনা কৰিছোঁ। গতিকে এইখিনিয়ে কথা, মোটামুটি যিখিনি মই আজি আপোনালোকক মানে মনত থকা কিছু কথা আপোনালোকক কৈ দিছোঁ। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগিলে বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব, আৰু চেনেলটোত যদি নতুনকৈ ভিডিঅ' চাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব। তো আজিলৈ আহোঁ, আকৌ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায়। ধন্যবাদ বন্ধুসকল।